আপুনিও বাৰু মানুহক ধন্যবাদ দিবলৈ অসুবিধা পায় নেকি? আমাক কোনোবাই কিবা এটা সহায় কৰি দিলে আৰু তেনেকুৱা ক্ষেত্ৰত আমি তেখেতক ধন্যবাদ দিয়াটো খুব জৰুৰী হৈ পৰে। কিন্তু আমাৰ কি হয়, আমি ধন্যবাদ দিবলৈ খুব ইতস্তত বোধ কৰোঁ। আৰু যদি আমাক সহায় কৰা মানুহজন যদি আমাৰ পৰিয়ালৰ হয়, তেন্তেতো কথাই নাই। আমি কেতিয়াও ধন্যবাদ তেখেতক দিয়াটো উচিত বুলি নাভাবোৱেই। কিন্তু কথাটো একেবাৰে ওলোটা হয়। আমি যেতিয়া ধন্যবাদ কাৰোবাক দিওঁ, কিবা এটা আমাক সৰু সহায় এটা কৰি দিলেও যদি আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ, তেন্তে হ'লে ইয়াক কয় গ্ৰেটিটিউড ফিল কৰা। এইটোৱে কি কৰিব, আপোনাৰ যিটো ভাইব্ৰেশ্যন আছে সেইটো অলপ হাই কৰি দিব আৰু লাহে লাহে আপুনি হায়াৰ কনচিয়াছনেছত বাস কৰিবগৈ। চ' এইটো হৈছে এটা ইনিচিয়েল প্ৰেক্টিছ। আৰম্ভণিৰ পৰা আমি যদি এইটো প্ৰেক্টিছ কৰোঁ, লাহে লাহে আপোনাৰ ভাইব্ৰেশ্যন হাই হৈ গৈ থাকিব। চ' যদি আমি সম্ভৱ হয়, তেন্তে হ'লে ৰাতিপুৱা সোনকালে উঠাৰ পাছতেই ভগৱানক প্ৰথমতে ধন্যবাদ দিয়ক, এই প্ৰকৃতিখনক ধন্যবাদ দিয়ক আৰু তাৰ পাছত প্ৰেক্টিছ কৰিব যে যিসকলেই আপোনাক সৰু এটা লাগিলে সহায় কৰক, তেখেতক লগে লগে ধন্যবাদ জ্ঞাপন কৰক অন্তৰৰ পৰা। প্ৰেক্টিছটো কৰিবচোন, তাৰপাছত ফলাফল আপুনি নিজেই দেখা পাব। কৰি চাবচোন।